হিন্দুসকলক গোবৰ ভক্ত অন্ধ ভক্ত বুলি গালি দি থকা সেই শ্বাহনৱাজ আহমেদৰ আপোনালোকে পোষ্টবিলাক দেখিছে, যি ধৰণে হিন্দুবিলাকক গোবৰ ভক্ত অন্ধ ভক্ত বুলি গালি দি থাকে। সেই শ্বাহনৱাজ আহমেদে কংগ্ৰেছত যোগদান কৰিয়েই ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছে, বহুত ডাঙৰ লেকচাৰ মাৰিছে। এই কংগ্ৰেছ ভৰিৰ পৰা যে মূৰলৈ গেলিছে, এই বিদেশী শক্তিসকলৰ লগত যে হাত মিলাই আছে নাই। ইয়াত মই ভিডিঅ'টো দিছোঁ, লাষ্টত ভিডিঅ'টো চালে অনুমান কৰিব পাৰিব যে এই কংগ্ৰেছে এই বাংলাদেশী মিয়াসকলক আৰু এইসকলৰ সদায় ভৰি চেলেকি আমাৰ দেশখন অসমখন শেষ কৰিব বিচাৰিছে। এই ভিডিঅ'টো চাওকচোন। দিলীপ শইকীয়া কোন এই কথা নিৰ্ধাৰণ কৰিবলৈ যে মিয়াক চৰ্ত বান্ধি দিবলৈ? মিয়া অসমৰ অবিচ্ছেদ্য অংগ। মিয়াই অসমক ভাল পাবলৈ দিলীপ শইকীয়াৰ পৰা নিশিকে। মিয়াই অসমক ভাল পাবলৈ বহু যুগ আগৰ পৰাই শিকিছে। যিদিনাখনৰ পৰাই মিয়াই নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰি অসমত অসমীয়া মাধ্যমৰ প্ৰথমখন বিদ্যালয় স্থাপন কৰি অসমক কিমান ভাল পায় আৰু অসমীয়াক কিমান ভাল পায় সেই উদাহৰণ দি থৈছে, সেই মিয়াই দিলীপ শইকীয়াৰ চাৰ্টিফিকেট লৈ অসমীয়া হ'ব নাযায়। মিয়া আগৰে পৰা অসমীয়া, অসমৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব। এই অধিকাৰ মিয়াৰ পৰা কাঢ়ি নিয়াৰ সেই সক্ষমতা দিলীপ শইকীয়াৰ নাই। এটা ৰাজনৈতিক সিদ্ধান্ত লৈছো যে অসমৰ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিলৈ চাই যিখন চৰকাৰ আছে, এই চৰকাৰখন উফৰোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে, যাৰ বাবে অসমৰ উঠি অহা ডেকা শক্তি আগুৱাই আহিব লাগে আৰু এনেকুৱা এটা দলত আহিব লাগে যিটো দলৰ মজিয়াত থাকি অসমত চলি থকা অপশাসন আৰু ভ্ৰষ্টাচাৰৰ বিৰোধিতাৰে অসমৰ ৰাইজৰ মাজলৈ এই কথাবোৰ নি এটা পৰিৱৰ্তন আমি কৰিব পাৰোঁ। আৰু সেই সক্ষমতা থকা দল এটা হৈছে কংগ্ৰেছ, যাৰ বাবে মই কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিলোঁ আৰু অনাগত দিনত এই দলটোৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বহু কথাই অসমবাসীক প্ৰতিশ্ৰুতি হিচাপে কয় আৰু সময়ত লুটিবাগৰ মৰাটো তেওঁৰ এটা স্বভাৱ। আজিৰ তাৰিখত সংখ্যালঘু অথবা মুছলমানসকলক আকৃষ্ট কৰিবলৈ গৈ তেওঁ যে সাংঘাতিক ধৰণে এটা ৰাজনৈতিক প্ৰলোভনৰ আশ্ৰয় লৈছে, এই কথাটো অসমবাসীয়ে গম পাইছে। তেওঁ বিশেষকৈ এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে তেওঁ কিছুদিন আগলৈ কৈ আছিল যে মিয়াক নিৰ্যাতন কৰি থাকিব, মিয়াৰ ভোট তেওঁক নালাগে ইত্যাদি বিভিন্ন কথা বতৰাবোৰ কৈ তেওঁৰ দলৰ এতিয়া কেডাৰবোৰে মিয়াৰ শৰণাপন্ন হৈছে। তেওঁৰ দলৰ সভাপতিগৰাকী এতিয়া মিয়াৰ শৰণাপন্ন হৈছে, মিয়াৰ ভোট লাগে বুলি চিঞৰ বাখৰ হুলস্থুলবোৰ কৰিব ধৰিছে। এইবোৰতো অসমবাসীয়ে দেখিছে। আজিৰ তাৰিখত এটা জাতি বা এটা জনগোষ্ঠীক নিৰ্যাতন আৰু নিপীড়ন কৰি থাকি কোনোবা এটা দল যদি শাসনত থাকিম বুলি ভাবিছে, তেওঁ ভুল ভাবিছে।